আমি বিচাৰোঁ যে পঞ্চায়ত ইলেকশ্যনটো আমাৰ বিৰোধী ঐক্যমঞ্চৰ সকলো দলে একেলগে খেলিব লাগে। আজি আমি কংগ্ৰেছক কোৱা শুনিছোঁ যে তেওঁলোকে অকলে খেলিব। সেই একেটা ভুলেই উপনিৰ্বাচনত কৰিছিলে। সকলোৱে এটা কথা জনা দৰকাৰ যে উপনিৰ্বাচন, পঞ্চায়ত ইলেকশ্যন, মিউনিচিপালিটি ইলেকশ্যন, এই ইলেকশ্যনবিলাকক আচলতে সাধাৰণতে শাসক দলবিলাক জয়ী হয়। শাসক দলবিলাকৰ কাৰণে সুবিধা বেছি থাকে। সেইকাৰণে বিৰোধী পক্ষবিলাকে সদায় এনেকুৱা ইলেকশ্যনবিলাকত সকলোৱে ঐক্যবদ্ধ হৈ যুঁজিব লাগে। আমি উপনিৰ্বাচনতো কংগ্ৰেছক কৈছিলোঁ, আহক আমি সকলোৱে একেলগতে যুঁজোঁ। একেলগে যুঁজিলে আমি অন্ততঃ 5খন আসনৰ ভিতৰত 4খন আসন দখল কৰিব পাৰিম। কংগ্ৰেছে ভাবিলে নহয়, তেওঁলোকে অকলে 5খন আসন দখল কৰিব পাৰিব, গতিকে বেলেগক আৰু সাংগঠনিক প্ৰসাৰতা কৰিবলৈ তেওঁলোকে দিব নোখোজিলে। অকলে খেলি লৈ দেখা গ'ল যে 5-0 আমি হাৰি গ'লোঁ আটাইকেইটাতে। তো এইবাৰ যদি আমি পঞ্চায়ত ইলেকশ্যনতো এতিয়া আমাৰ ভিতৰতে আকৌ সকলো সমষ্টি, আমাৰ 16টা ৰাজনৈতিক দল আছোঁ, ইয়াৰে যদি 7টাও অতি এটা অঞ্চলত যদি সক্ৰিয় বুলি ভাবোঁ, সেই 7টা দলে যদি কেণ্ডিডেট দি দিওঁ তেতিয়াহ'লে বিজেপিৰ কাৰণে সুবিধা হৈ যাব। সেইকাৰণে আমি কৈ আছোঁ, কংগ্ৰেছ দলক কৈছোঁ, অন্যান্য ৰাজনৈতিক দলবিলাকক কৈছোঁ যে আহক পঞ্চায়ত নিৰ্বাচনটো আমি ঐক্যবদ্ধভাৱে খেলোঁ। পঞ্চায়ত নিৰ্বাচনটো একেলগতে যদি খেলোঁ, ৰিজাল্ট যিয়ে নহওক লাগিলে তলৰ পৰ্যায়লৈকে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কাৰণে আমাৰ সকলো দলৰ সদস্যবিলাকৰ মাজত ইউনিটিটো আমাৰ গাঢ় হৈ যাব, একতাটো আমাৰ গাঢ় হৈ যাব, আমি শক্তিশালীভাৱে ইউনাইটেড হ'ব পাৰিম। সেইকাৰণে 2026 চনত যিহেতু সাম্প্ৰদায়িক বিজেপি, ফেচিবাদী বিজেপি, আমাৰ দেশৰ গোটেই দেশখন বিক্ৰী কৰি দিয়া বিজেপি, আৰু আমাৰ দেশৰ বস্তুৰ সামগ্ৰীৰ মূল্য বৃদ্ধিৰে দেশৰ জনতাক থাকিব নোৱাৰা কৰি দিয়া বিজেপিক, দেশক ভাগ ভাগ কৰি দিয়া বিজেপিক আমি যদি সঁচাকৈ আমাৰ বাকৰুদ্ধ কৰি পেলোৱা, আমাক কথা ক'বলৈ নিদিয়া, বাক স্বাধীনতা নাইকিয়া কৰি পেলোৱা বিজেপিক, অগণতান্ত্ৰিক ফেচিষ্ট বিজেপিক আমি যদি সঁচাকৈ পৰাভূত কৰিব লাগে, তেতিয়াহ'লে আমি একলগ হ'ব লাগে। কিন্তু মই নাজানো, এতিয়াও কংগ্ৰেছ দলে উপনিৰ্বাচনৰ নিচিনাকৈ আকৌ পঞ্চায়ত নিৰ্বাচনটোত অকলে খেলিবলৈ সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত মই ভাবোঁ যে ছুইচাইডিয়েল হ'ব। এইটো আত্মদাহৰ সিদ্ধান্তৰ বাহিৰে আন একো সিদ্ধান্ত নহ'ব। মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনটোত আমি আটাইবিলাক দলে একেলগে খেলিব লাগে। কোনে কিমান আসন পালে সেইটো ইম্পৰ্টেণ্ট নহয়, কিন্তু আমাৰ মাজত যিটো একতা, 2026 চনত বিজেপিক খেদিবৰ কাৰণে আমাৰ মাজত যিটো দৃঢ় একতা লাগে, সেই একতাটো কিন্তু পঞ্চায়ত নিৰ্বাচনত তেতিয়া আমি স্থাপন কৰিব পাৰিম। সেইকাৰণে মই আকৌ এবাৰ এপিল জনাইছোঁ, বিনম্ৰভাৱে আহ্বান জনাইছোঁ সকলো ৰাজনৈতিক দলক, কংগ্ৰেছসহ সকলো বিৰোধী ৰাজনৈতিক দলক, যিয়ে আচলতে বিজেপিক পৰাভূত কৰিব খোজে। যিবিলাকে বিজেপিক পৰাভূত কৰিব নোখোজে তেওঁলোকক কোৱা নাই মই, যিবিলাকে বিজেপিক জিকাবৰ কাৰণে সুযোগ আনি দিব খোজে মই তেওঁলোকক কোৱা নাই। যিবিলাকে সঁচাকৈ বিজেপিক পৰাভূত কৰিব খোজে সকলো ৰাজনৈতিক দলক মই আহ্বান জনাইছোঁ যে পঞ্চায়ত নিৰ্বাচনটো আমি একেলগে খেলিব লাগে, আৰু 2026 নিৰ্বাচনৰ কাৰণে আধাৰৰূপে একতাৰ ঐক্যমঞ্চৰ আধাৰৰূপে পঞ্চায়ত নিৰ্বাচনটোক আমি ব্যৱহাৰ কৰিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।